আজি গোটেই বজাৰখন ভালকে চলা কাৰণে এটা বজাৰ কমিটি গঠন কৰি দিয়া হয়। ঠিক এইটো 1975 চনৰ পৰা এই বজাৰ কমিটি গঠন হৈছে, যাতে বজাৰখন ডেভেলপমেণ্ট কৰা যায়, চাফ চিকুণ দেখা যায়, বিভিন্ন উন্নতিৰ কাৰণে বজাৰ কমিটি কৰি দিয়া হয়। আৰু প্ৰত্যেকবাৰে ৰাইজে কৰি দিয়ে আৰু পঞ্চায়তৰ পৰা বা ব্লকৰ পৰা এইটো এপ্ৰুভেল লৈ যায়। আজি শপত বাক্য পাঠ কৰালে প্ৰত্যেকবাৰে কৰায় আৰু সেইটো যোৱাবাৰো মোদীয়ে কৰাইছে, বিধায়ক হিচাপত এইবাৰো কৰাইছে। আল্লাহৰ নামত ঈশ্বৰৰ নামত শপত ল'লে যে ব্যক্তিগত স্বাৰ্থ বাদ দি সকলোৱে মিলা প্ৰীতিত এই বজাৰৰ উন্নতি কৰিবলৈ কাম কৰিব। আৰু কিছু সমস্যা আছে মোক কৈছে, মই নিজেই জ্ঞাত। যেনেকুৱা থানা এখন লাগে, মোৰ সমষ্টিত থানা নাই এতিয়া এই অঞ্চলত। সূৰ্যগিৰি ব্লক হৈছে, ব্লকৰ অধীনত এখন থানাও নাই। যদি থানাখন চৰকাৰে দিয়ে সমষ্টি ৱাইজ কৰিব বুলি শুনিলো, সেই থানাখন নৱগত চিমলিতলাত দিম বুলি মই ইতিমধ্যে কৈ দিলো, চৰকাৰকো কৈছো। ফায়াৰ ব্ৰিগেড এখন লাগে, তাৰ কাৰণে চাৰ্কল অফিচাৰক মই মাটি লিখিব দিছো। এইটো মাটি দিলে সেই ফায়াৰ ব্ৰিগেড এখন হ'ব। এখন বেংকৰ প্ৰয়োজন আছে আৰু এই বজাৰখন পাৰ্মানেণ্ট প্ৰটেকশ্যনৰ প্ৰয়োজন আছে। আমাৰ MP সাহেব মই নিজে প্ৰটেকশ্যন কেনেকৈ কৰিব পাৰোঁ ডিপাৰ্টমেণ্টৰ লগত ইতিমধ্যে কথা পাতিছোঁ, সেইটো কৰা হ'ব। আৰু যিমান ৰাস্তা ঘাট দেখিছে বজাৰত গোটেইখিনি কৰিছে আৰু যিখিনি বাদ আছে সেইখিনিও ধৰা হৈছে, সেইখিনিও হ'ব। বজাৰতো সমস্যা শেষ নহয়, সমস্যা এটা সমাধান কৰা এটা ওলা। গতিকে আজি এই দিনটোত আমি শপত বাক্য পাঠ কৰালো। বেলেগ বাৰ শপত বাক্য পাঠ কৰি চবৰ মনত ফূৰ্তি হাঁহি মানে বম ফুটা ফুটি এনেকুৱা পৰিস্থিতি হয়, কিন্তু আজি চবৰ মন বেয়া। কাৰণ সকলোৱে জ্ঞাত যে আমাৰ মাজৰ পৰা এজন মহান ব্যক্তি আমাৰ মাজত জীয়াই আছে, তেওঁৰ দেহাটা। গতিকে মই এই মহান ব্যক্তিৰ মৃত্যুৰ পিছত মানে গোটেই অনুষ্ঠানটো মানে যদিও উপস্থিত আছে, মনটো বেয়া। আজি আৰু এজন মহান ব্যক্তি মৃত্যুৰ সময়ত গোটেই বিশ্ব যদি কঁপি উঠিছিল, মহামানৱ মহাত্মা গান্ধী। ঠিক তেনেকুৱাকে আমাৰ এই মহান শিল্পী, মহান গায়কজন মানে গোটেই বিশ্ব কঁপি উঠিছে। মহামানৱ মহাত্মা গান্ধীৰ পিছত আৰু এজন আমি এনেকুৱা ব্যক্তি হেৰালো, মহামানৱ জুবিন গাৰ্গ ডাঙৰীয়া। আজি গায়ক শিল্পী হোৱাৰ উপৰিও মহামানৱ হিচাপত অনুষ্ঠান আছিল। 25-26 বৰ্ষৰ বাবে মোক সভাপতি হিচাপে নিৰ্বাচিত কৰিছে, ৰাজেশ ঘোষক সম্পাদক হিচাপে নিৰ্বাচিত কৰিছে। আজি আমাৰ গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক, তেখেত আমাৰ শপত বাক্য পাঠ কৰালে। আমাৰ মাজত উপস্থিত থাকি যি শপত বাক্য আমি এই ৰাজহুৱাভাৱে পাঠ কৰিলোঁ, তেখেতক আমিও কমিটিৰ হৈ কথা দিছোঁ। আগন্তুক দিনত বিগত দিনতকৈ বজাৰত ডেভেলপমেণ্ট কামৰ ক্ষেত্ৰত পঞ্চায়ত প্ৰতিনিধি আমি বিধায়কসকল বিভিন্ন দলসমূহৰ লগত আলোচনা বিলোচনা কৰি আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ। মই মোহাম্মদ শ্রী সুলতান মাহমুদ নবগত শিমলিতলা বাজার কমিটির 2025-26 বর্ষর রাইজর দ্বারা বাছনিকৃত সভাপতি হিসাবে সর্বাঙ্গীন উন্নতি কল্পে গোপনীয়তা রক্ষা করি নিঃস্বার্থভাবে দায়িত্ব পালন করি